গৰৈমাৰীত পিতা পুত্ৰৰ লুণ্ঠন। ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ MD নুৰুল ইছলাম আৰক্ষীৰ জালত। মন্ত্ৰী অতুল বৰাৰ PA বুলি জহাই ফুৰে প্ৰবঞ্চকৰ পুত্ৰই। চিটফাণ্ড অফ কোম্পানীৰ পিছত ৰাজ্যত পুনৰ লুণ্ঠনৰাজ এটা বিত্তীয় প্ৰতিষ্ঠানৰ মালিক নুৰুল ইছলামৰ। কোটি কোটি টকাৰ লুণ্ঠনৰ অভিযোগত আৰক্ষীৰ জালত মহাপ্ৰতাপী প্ৰবঞ্চক নুৰুল ইছলাম। পুত্ৰ মন্ত্ৰী অতুল বৰাৰ PA বুলি জহাই ফুৰি কোটি কোটি টকা লুণ্ঠন কৰি অৱশেষত আৰক্ষীৰ জালত কামৰূপৰ গৰৈমাৰীৰ গাঁৱলীয়া নিধি লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ মালিক নুৰুল ইছলাম। গাঁৱলীয়া নিধি লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানত অংশীদাৰ কৰাৰ বাবে বহুজনৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে নুৰুল ইছলামক। স্কুলীয়া কণ কণ ছাত্ৰ ছাত্ৰীৰ নামত ভুৱা একাউণ্ট খুলিও লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ MD নুৰুল ইছলামৰ বিৰুদ্ধে। নুৰুল ইছলামৰ পুত্ৰ চেলিমুল ইছলামে অগপৰ সভাপতি অতুল বৰাৰ অতি ঘনিষ্ঠ বুলি জহাই ফুৰি গৰৈমাৰী অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰাৰ অভিযোগ উঠিছে। দুই পিতা পুত্ৰই অতুল বৰাৰ অতি ঘনিষ্ঠ বুলি জহাই ফুৰি চাকৰিৰ নামত দালালিকে ধৰি ভুৱা প্ৰতিষ্ঠান খুলি লাখ লাখ টকা সংগ্ৰহ কৰি কেইবাখনো দামী গাড়ী মাটি ক্ৰয় কৰি ঘৰ সাজি বিলাসী জীৱন কটোৱাৰ অভিযোগ উঠিছে। ইফালে বহু গ্ৰাহকৰ পৰা একাউণ্ট খুলি গ্ৰাহকক ধন নিদিয়াৰ অভিযোগ। প্ৰতিষ্ঠানৰ নামত মাজাৰ একাউণ্ট খুলি একাউণ্টত ধন জমা নথৈ নিজৰ ব্যক্তিগত একাউণ্টত ধন জমা কৰি আত্মসাৎ কৰাৰ অভিযোগ। আচলতে অতুল বৰাৰ লগত ফটো তুলি বিভিন্ন ধৰণৰ পোজ দিয়া নুৰুল ইছলামৰ পুত্ৰ চেলিমুল ইছলামে মন্ত্ৰীগৰাকীৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবেই এনে কাণ্ড সংঘটিত কৰিছে নেকিও বুলিও প্ৰশ্ন কৰিছে ৰাইজে। ইতিমধ্যে গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে গাঁৱলীয়া নিধিত উপস্থিত হৈ লেপটপ সহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিছে বুলি জানিব পৰা গৈছে। এইটো বৰ ভাল খবৰ শুনিলোঁ যে আচল কথাটো হ'ল তেওঁ এই অঞ্চলৰ দুৰ্নীতিৰ মহানায়ক। গাঁৱলীয়া নিধি খুলি নাৰী কেলেংকাৰী আদি বিভিন্ন চাইবাৰ ক্ৰাইমৰ পৰা আদি বিভিন্ন কেলেংকাৰীত তেওঁ গৰৈমাৰীৰ সৰ্বাধিনায়ক বুলি চবেই জানে এই কথাটো। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে তেওঁৰ ল'ৰাটো চেলি বুলি চবেই জানে। এই ল'ৰাটোৱে উডি লৈ স্কৰপিঅ' লৈ বৰলৈ ঘূৰি ফুৰে, অথচ তেওঁ কালি পঢ়া শুনা কৰি ওলাইছে। সেই ল'ৰাটোৱে ইমান টকা ক'ত পালে? আমি এই অঞ্চলত জনামতে তেওঁ সদায় কি কয়, অতুল বৰাৰ PA বুলি কয়। আৰু নিবনুৱা ল'ৰাবিলাকক চাকৰি দিম, বিভিন্ন ধৰণৰ ঠিকা ঠুকলি দিম, এনেকুৱা প্ৰলোভন দি হাজাৰ হাজাৰ লক্ষ লক্ষ টকা মানুহৰ পৰা সংগ্ৰহ কৰিছে। নহ'লে সি পাব ক'ত? এটা নিবনুৱা ল'ৰা যাই একাপ চাহ খাবৰ কাৰণে তাৰ লগত 10 টকা নাথাকে, সি আজি ইমান লাখ লাখ কোটি কোটি টকাৰ মালিক কেনেকৈ হ'ল? 8খন 7খন গাড়ী সি পালে ক'ৰ পৰা? গতিকে তেওঁ সদায় এটা ফিতাহি মাৰি এই অঞ্চলত যে মই অতুল বৰাৰ PA হয়। এনেকুৱা বিভিন্ন নিবনুৱা ল'ৰাৰ পৰা মোৰ অঞ্চলৰ পৰাও তেনেকুৱাকৈ কিবা 20-25 লাখ টকা লৈছে ল'ৰাবিলাকে আহি পেলাই কয়, এইটো তোমালোকে কিয় দিলা? এইটো PA বুলিতো আমি গম নাপাওঁ। কিন্তু কথাটো হ'ল আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই বস্তুটোৰ প্ৰতি যেতিয়া তেওঁৰ পিতৃ ধৰা পৰিলে, কিন্তু পিতৃতকৈ তেওঁৰ ল'ৰাটো আটাইতকৈ বেছি ক্ৰিমিনেল। গতিকে তেওঁকহে কৰায়ত্ব কৰিব লাগে। এইখিনি মোৰ আপোনালোকৰ থ্ৰুদি মানে এটা আহ্বান থাকিল চৰকাৰলৈ, এনেকুৱা ধৰণৰ ব্যক্তিক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে আৰু অতি শীঘ্ৰে তেওঁৰ ল'ৰাটোক কৰায়ত্ব কৰি তেওঁৰ ওপৰত এটা মানে ইনকুৱাৰী চলিব লাগে। নহ'লে অতুল বৰাই স্পষ্টীকৰণ দিব লাগে তেওঁৰ PA হয় নে নহয়। চনত গৰৈমাৰী গাঁৱলীয়া নিধি লিমিটেড নামেৰে এখন বিত্তীয় প্ৰতিষ্ঠান খোলা হয়। তাত আপোনাৰ MD হিচাপত আজি যিজন আপোনাৰ মই যাৰ ওপৰত ইজাহাৰ কৰিলোঁ নুৰুল ইছলাম, তেখেতৰ লগত 2021 চনৰ পৰা আমি গাঁৱলীয়া নিধি লিমিটেড এখন বিত্তীয় প্ৰতিষ্ঠান খোলোঁ। তেখেতে আমাক লগত লৈ আমাৰ লগত প্ৰথমৰ পৰাই আমাক শ্বেয়াৰ হোল্ডাৰ মাদাৰ একাউণ্টত টকা লাগিব বুলি কৈ মোৰ পৰাও 4 লাখ আৰু লগৰ যিবিলাক অংশীদাৰ আছে সিহঁতৰ পৰাও লাখ লাখ টকা সংগ্ৰহ কৰি মাদাৰ একাউণ্টত লাগিব বুলি কৈ ল'লে। কিন্তু দুখৰে ক'বলৈ ওলাইছোঁ, কিছুদিন পিছত বাকী নিধিত 7জনৰ নাম আহিল, মোৰ নামটো নাহিল। নোহোৱাৰ পিছত মই আকৌ তাক ক'লোঁ যে বাকীখিনি নাম আহিল, মোৰ কিয় নাম নাই? মই ইতিমধ্যে 4 লাখ টকা দিছোঁ, কিয় নাহিল? পিছত সি ক'লে যে টেনশ্যন নল'ব, আমি অচিৰে এইটো কৰি আছোঁ, এই মানে এইবাৰ আহি যাব নাম। পিছত মোৰ পৰা সেই নাম সোমোৱাৰ কাৰণে শ্বেয়াৰ হোল্ডাৰত
আকৌ মানে 50,000 1 লাখ এনেকৈ লওঁতে লওঁতে 3 লাখ টকা ল'লে, তথাপি নামটো নাহিল। নামটো নোহোৱাৰ পিছত মানে আকৌ আমাৰ যিটো নিধিৰ কাৰ্যালয়খন মোৰ বনাব লাগে, যিমান খৰচ হয় আপুনি বহন কৰক, পিছত আমি যিখিনি নিধিৰ অংশীদাৰ আছো আলোচনা কৰি আপোনাৰ টকাখিনি দিম। তাতো আমাৰ সেই কাৰ্যালয়খন বনোৱাতে 5,80,000 মান টকা গ'ল। কিন্তু এই কাৰ্যালয় বনোৱা দুবাৰকৈ নিধি শ্বেয়াৰহোল্ডাৰৰ মাদাৰ একাউণ্টত টকা লৈ নামো সোমোৱা নাই, মাদাৰ একাউণ্টত টকা দিয়া নাই, কমপ্লিট টকাখিনি সি আত্মসাৎ কৰিছে। লগতে আমাৰ যিখিনি সতীৰ্থ অংশীদাৰ আছিল সিহঁতৰ পৰা এনেকৈ লাখ লাখ টকা সি লুণ্ঠন কৰি ল'লে। পিছত 6 মাহ যোৱাৰ পিছতে আমি তাক ধৰিলোঁ, সিহঁতেও ধৰিলে, কয় ৰ'ব কোনো টেনশ্যন ল'ব নালাগে, আপোনালোকে একাউণ্টখিনি কৰক। তাৰপিছত ইয়াতে বজাৰে এজেণ্ট নিয়োগ কৰিলে, দিয়ে মই তাৰ একো নহয়, মই কেৱল কৈয়ে থাকোঁ মোৰ নাম নাই, মই ইয়াত কি কৰিম। কিন্তু এই বজাৰে একাউণ্ট কৰিলে, আপোনাৰ গাঁৱে একাউণ্ট কৰিলে, মোটামুটি প্ৰায় 5-6 হাজাৰ একাউণ্ট হৈ গ'ল। ইফালে নতুনকৈ সি নিজাববীয়াকৈ একচুৱেলি মাদাৰ একাউণ্ট হ'ল গাঁৱলীয়া নিধিৰ মূল একাউণ্ট, তাৰ লগত এডজাষ্ট কৰি আপোনাৰ এপছ খোলক কিবা খোলক খুলিব লাগে। কিন্তু সি ধৰণটোৰ আমাৰ লগত চোতৰালি কৰি অংশীদাৰ গোটাইৰ পৰা মানে ৰাখি আমাক নজনাকৈ সি নিজাববীয়াকৈ এপছ খুলি দোকানে প্ৰত্যেকটো দোকানে আমি এই আপোনাৰ কেয়াৰ কোড বুলি কয়, য'ত নেকি ছেভিঙৰ টকা সোমায় এনেকৈ মানে প্ৰত্যেক দোকানতে এনেকৈ সোমায়। কিন্তু সিহঁতক উদ্দেল যেতিয়া কৰিব যায় আমাৰ নিধিত, আমি যিবিলাক কালেকশ্যন হয় টকা, এই গাঁৱলীয়া নিধিৰ যিবিলাক এজেণ্টবিলাক কালেকশ্যন কৰি আনে, সেই টকাবিলাক দি দিওঁ, কিন্তু ছেভিঙৰ টকাবিলাক তাৰ একাউণ্টতে ৰৈ যায়। এনেকৈ প্ৰায় আপোনাৰ 96 লাখ কিবা টকা হৈছে। তেতিয়া আমি অংশীদাৰ প্লাছ ময়ো যে এই টকাবিলাক যায় ক'ত। তাৰপিছত ই আমাৰ লগত তাৰমানে লাহে মানে এটা এলোহা ভাৱ আৰম্ভ কৰিলে। তাৰপিছত এনেকৈ কাজিয়া পেচাল হোৱাৰ পিছত নিধিৰ অংশীদাৰৰ ভিতৰত 3জনে মানে 1.5 লাখ 2 লাখ 3 লাখ এনেকৈ টকা দিছিল। সিহঁতে কয় ইয়াৰ লগত আৰু আমি নাথাকোঁ, ইয়াতে 3-4জন গুচি গ'ল, 3জন বাদ। পিছত আৰু এজনক মানে এনেকৈ ব্লেকমেইলিং কৰি তাকো 3.5 লাখ টকা তাত পাম বুলি ই এটা এগ্ৰিমেণ্ট কৰি কাগজত চহী ৰাখিলে। সিও এনেকৈ ভয়ত তাৰমানে অনুভৱ হৈ গ'ল। পিছত মই ক'লোঁ যে যি কৰক মোৰ পইচাখিনি দিয়ক, মই ঘৰ কৰিছোঁ, আপোনাৰ নিধিত দুবাৰকৈ মই শ্বেয়াৰহোল্ডাৰত টকা দিলোঁ, মোৰ টকাখিনি দিয়ক ভাই, মোৰ এইবিলাক নালাগে, মই এইবিলাক বুজিও নাপাওঁ, ইমান কৈ আছোঁ ন। তাৰপিছত আপোনাৰ হঠাৎ এই যে আপোনাৰ একাউণ্ট খুলিব লাগে আপোনাৰ LP স্কুলৰ প্ৰাথমিক বিদ্যালয়ত যিবিলাকৰ আধাৰ কাৰ্ড নাই, ই এটা ফকাচিং দিলে যে আমাৰ গাঁৱলীয়া নীতিত আহিলে সকলো একাউণ্ট কৰিব পৰা যাব। প্ৰত্যেকটো ল'ৰা ছোৱালী সৰু কণ ল'ৰা ছোৱালীবোৰে 3ৰ পৰা 500 টকা সংগ্ৰহ কৰা আৰম্ভ কৰি একাউণ্ট বনাই দিলে। অথচ একাউণ্টবিলাক কমপ্লিট হোৱা। তাৰপিছত শিক্ষকবিলাকে আহি পেলাই ধৰিলে যে এইবিলাক একাউণ্টতো পইচা নোসোমায়। তাৰপিছত ই আৰু মানে সেই কথাৰ উত্তৰো নিদিয়ে আৰু মানে ই বস্তুটা এৰাই চলিবলৈ আৰম্ভ কৰে। কিন্তু তাতো প্ৰায় 21-22 লাখ মান টকা এই সংগ্ৰহ কৰিছে, কমপ্লিট তাৰ একাউণ্টত গৈছে। এনেকৰি মোটামুটি কোটি টকা লুণ্ঠন কৰি তাৰমানে নিজে আপোনালোকে নিশ্চয় চাব, এখন 40 লাখ 42 লাখ টকা টিয়া গাড়ী লৈছে, তাৰ ল'ৰা এটা আপোনাৰ অডিঅ' গাড়ী বুলি কয় 70 লাখ টকা, যি নেকি আমাৰ সমষ্টিৰ মানুহে কিনিব পৰা নাই, অডিঅ' গাড়ী কিনি দিছে। আৰু আপোনাৰ 2খন গাড়ী আপোনাৰ আৰ্মি কেম্পত আপোনাৰ ভাড়া দিছে। আৰু আপোনাৰ গৰু বজাৰত আপোনালোকে চিনিয়ে পাব, গড়াইমাৰী গৰু বজাৰত মাটি বাৰী কিনি আপোনাৰ বিল্ডিঙৰ নিচিনা মানে পকী ঘৰ সজায়, মানে পুৰা বিলাসী জীৱন যাপন কৰি আছে। কিন্তু আমাক কমপ্লিট তাৰপৰা আমাক বিৰত মানে প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি আছে। গতিকে মই আপোনালোকৰ চেনেল দি অনুৰোধ জনাওঁ, আৰু বিশেষকৈ আপোনালোক এই চাগতে আমি গড়াইমাৰীবাসী সমূহ ৰাইজক বিনম্ৰভাৱে আহ্বান জনাওঁ, মই আপোনালোকৰ এই গড়াইমাৰীবাসীৰ ৰাইজৰ স্বাৰ্থত কৰিছোঁ। আপোনালোকে জানে ই প্ৰবঞ্চনা কৰি আমাক কিমান ল'ৰা ছোৱালী এনেকৈ টকা লৈছে। আপোনালোকে নিশ্চয় গড়াইমাৰীবাসী ৰাইজে অলপ অৱগত।
2 নম্বৰ আপোনালোকৰ স্বাৰ্থতে কৰিছোঁ যাতে ভূত ভৱিষ্যতত যাতে এই গৰাইমাৰী অঞ্চলত যাতে এনেকুৱা সন্ত্ৰাসৰ সৃষ্টি কৰিব নোৱাৰে প্ৰবঞ্চনা কৰি যাতে আৰু লুণ্ঠন কৰিব নোৱাৰে তাৰ কাৰণে আমি এই এজাহাৰখন দিছোঁ আৰু আপোনালোকক আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকক এনেকুৱা প্ৰবঞ্চনা যাতে ভৱিষ্যতে এই গৰাইমাৰী অঞ্চলত আৰু হ'ব নোৱাৰে তাৰ কাৰণে সকলোৱে সতৰ্ক থাকক তাৰ প্ৰতি আমি সকলো গৰাইমাৰীবাসীক আমি আহ্বান জনাইছোঁ এইখিনি গৰৈমাৰীৰ পৰা সৰ্বদালী ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।